কিউৱে সকলোখিনি ছাত্ৰ ছাত্ৰীক আমি একমডেট কৰিব লগা হৈছে আৰু একমডেট কৰাৰ কাৰণে আমি এতিয়া যিটো আমি টাইমলাইন দিছোঁ এই টাইমলাইনটোৱে ফাইনেল এতিয়া আগতে এনেকুৱা এটা কথাও দেখা যায় যে বহু মহাবিদ্যালয়ত আসনসমূহ খালী থাকি যায় কিবা কিবি কাৰণত ছাত্ৰ ছাত্ৰী তাত এডমিশ্যন লৈছিলে তেওঁলোক উইথড্ৰ কৰিলে আসনবোৰ খালী থাকি যায় এতিয়া যিটো স্পট এডমিশ্যনৰ ব্যৱস্থা ৰখা হৈছে যে শেষ মুহূৰ্তত কোনো ছাত্ৰ ছাত্ৰী যাতে বাদ পৰি নাযায় তেওঁলোক যাতে বহুতে কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব কম্পাৰ্টমেণ্টেল পৰীক্ষা দি উঠি তেওঁলোকে এডমিশ্যনৰ কাৰণে আহিব এতিয়া ক'তো যাতে কোনো আমাৰ আসনসমূহ যাতে অপচয় নহয় তাৰ কাৰণেও এই চেণ্ট্ৰেলাইজ সামৰ্থ পৰ্টেলটো সকলোৰে কাৰণে সহায়ক হ'ব হয় আৰু এটা দেখা গৈছে ইয়াৰ লগত কলেজ শিক্ষকসকল জড়িত হৈ পৰিছে ফলত কলেজত একে সময়তে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ পৰীক্ষাসমূহ চলি আছে তাৰ লগে লগে হায়াৰ ছেকেণ্ডেৰী ক্লাছসমূহ চলি আছে আৰু তাৰ লগত দেখা গৈছে কলেজৰ সমূহ শিক্ষক এই কেৱল অনলাইন প্ৰক্ৰিয়াটোৰ লগত তেওঁলোক আবেদনৰ নামভৰ্তি প্ৰক্ৰিয়াৰ লগত জড়িত হৈ পৰিব লগা হৈছে গতিকে শিক্ষাদানৰ ক্ষেত্ৰত নিশ্চয় বাধাৰ সন্মুখীন হৈছে তেওঁলোক এখন কলেজত এটা ডিপাৰ্টমেণ্টত মিনিমাম 3জন যদি কেতিয়াবা কোনোবা ছুটি লৈছে কিবা হৈছে এইটো বেলেগ কথা কিন্তু 3জন শিক্ষক এটা ডিপাৰ্টমেণ্টত থাকে 7টা ডিপাৰ্টমেণ্ট থাকিলে 21জন আমাৰ মানুহ মানে প্ৰবক্তা তেওঁলোকে এডমিশ্যনৰ প্ৰক্ৰিয়াটোত জড়িত হ'ব নালাগে এডমিশ্যন প্ৰক্ৰিয়াটোৰ কাৰণে এজন জড়িত হোৱাটোৱেই যথেষ্ট গতিকে গোটেই শিক্ষক শিক্ষয়িত্ৰীসকল নামভৰ্তিৰ প্ৰক্ৰিয়াটোৰ লগত জড়িত হ'ব লাগে তেওঁলোক ব্যস্ত হৈ থাকিব লাগে এনেকুৱা কোনো কথা নাই এজন দুজন ষ্টাফ জড়িত হৈ থাকিলেই যথেষ্ট হৈ যায় আৰু ইয়াতে প্ৰিন্সিপালসকল আছে তেওঁলোকে গৰম বন্ধৰ কথা কৈছে আমি যোৱাবাৰো চেনচিটিভ চৰকাৰে গৰম বন্ধ যিসকলে আগতীয়াকৈ লৈছে তেওঁলোকে গৰম বন্ধত যাব তেওঁলোকে ছুটি লৈছে গৰম বন্ধৰ কাৰণে ক'ৰবাত যোৱাৰ কাৰণে তেওঁলোকে অনুমতি পাইছে তো যাব কিন্তু ইয়াৰ কাৰণে গোটেই কলেজত যে নামভৰ্তিৰ কাৰণে বাকী কাম কাজ স্থবিৰ হৈ যায় এনেকুৱা কোনো কথা মই হয় বুলি মই নাভাবোঁ বা তেনেকুৱা মোৰ ওচৰত তেনেকুৱা কোনো প্ৰতিবেদন অহাও নাই আৰু মন্ত্ৰী ডাঙৰীয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই ক্ষেত্ৰত সহযোগিতা আপোনালোকক কৰিছে নে নাই যিহেতু তেওঁলোকে এই নামভৰ্তি প্ৰক্ৰিয়া সমানে কিন্তু তেওঁলোকে পৰীক্ষাসমূহ অনুষ্ঠিত কৰিছে বিশ্ববিদ্যালয়বিলাকৰ স্বতন্ত্ৰতা এটা আছে আমি কোনো বিশ্ববিদ্যালয়ক আমি হুইপ দিয়া নাই বা আমি দিয়াৰ প্ৰয়াসো কৰা নাই কিন্তু আমি সকলোকে আহ্বান জনাইছোঁ সকলোৱে এই মানে যিটো চেণ্ট্ৰেলাইজড সামৰ্থ ই-গভ পৰ্টেল সেই পৰ্টেলটোত নামভৰ্তি কৰিলে আমাৰ ডাটা এনালাইচিছ তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলৰ যিটো লাইফ চাইকেল তেওঁলোকৰ একাডেমিক লাইফ চাইকেলটোৰ মেনেজমেণ্ট তেওঁলোকৰ ডাটা মেনেজমেণ্ট এইখিনি আমাৰ সুবিধা হয় যোৱাবাৰ আসাম ইউনিভাৰ্চিটি প্ৰথমতে তেওঁলোক অহা নাছিল পিছত তেওঁলোক আহিলে তেওঁলোকে নিজাববীয়াকৈ এডমিশ্যন দিছিলে এতিয়া নিজাববীয়াকৈ যদি কলেজ বা ইউনিভাৰ্চিটি এখনে যদি এডমিশ্যন দিব বিচাৰে তেওঁলোকে তাৰ কাৰণে যথেষ্ট পইচা খৰচ কৰিব লগা হয় প্ৰথম ছফ্টৱেৰ ডেভেলপ কৰোঁতে এটা পইচা খৰচ কৰিব লাগে দ্বিতীয়তে তেওঁলোকে ছফ্টৱেৰটো মেইনটেইন কৰাৰ কাৰণে এনুৱেলি এটা পইচা খৰচ কৰিব লাগে কিন্তু সামৰ্থ ই-গভ সম্পূৰ্ণৰূপে বিনামূলীয়া এইটো ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ে দিল্লী ইউনিভাৰ্চিটিৰ সৈতে এই ছফ্টৱেৰটোতো ৰবাষ্ট ছফ্টৱেৰ এটা ডেভেলপ কৰিছে আৰু ছফ্টৱেৰটো ব্যৱহাৰ কৰি এতিয়ালৈকে আমি উচ্চ শিক্ষা বিভাগৰ পৰা আমি কোনো সমস্যাৰ আমি সন্মুখীন হোৱা নাই এইটো যিহেতু সম্পূৰ্ণৰূপে বিনামূলীয়া ইয়াক সকলো বিশ্ববিদ্যালয় সকলো মহাবিদ্যালয়ে যদি ইয়াক এডপ্ট কৰি লয় তেনেহ'লে আমাৰ চেণ্ট্ৰেলাইজ ডাটা মেনেজমেণ্টত আমাৰ সুবিধা হয় আগতে যেতিয়া মেনুৱেল আছিল মোক যদি সুধি দিয়ে কোনোবাই যে ফিজিক্সত অসমত কিমান ছাত্ৰ ছাত্ৰীয়ে আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চ কৰি আছে আমি ইউনিভাৰ্চিটিবিলাকৰ পৰা ডাটা কালেকশ্যন কৰিব লাগিব আমাৰ কোনো চেণ্ট্ৰেলাইজ ডাটা নাই কিন্তু এতিয়া যিহেতু আমাৰ চৰকাৰী মহাবিদ্যালয়সমূহ বিশ্ববিদ্যালয়সমূহৰ উপৰি আমাৰ যিসকল ব্যক্তিগত খণ্ডৰ প্ৰাইভেট মহাবিদ্যালয়সমূহো এতিয়া সমৰ্থত আহিলে প্ৰায় 600 শিক্ষানুষ্ঠান সমৰ্থত তেওঁলোক পঞ্জীয়নভুক্ত হৈছে সমৰ্থৰ জৰিয়তে এডমিশ্যন তেওঁলোকে কৰাইছে গতিকে এতিয়া প্ৰাইভেট পাব্লিক দুয়োটা খণ্ডত আমাৰ কিমান ছাত্ৰ ছাত্ৰী কোন ছেমিষ্টাৰত কিমান আছে কোন বিষয়ত কিমান আছে তেওঁলোকৰ
পাৰফৰ্মেঞ্চ কেনেকুৱা এই গোটেইখিনি ডাটা আমি চেণ্ট্ৰেলি পাম আৰু পালে তাৰ ওপৰত যথেষ্ট এনালাইটিক্স ডেভেলপ কৰিব পৰা হ'ব আৰু এনালাইটিক্স ডেভেলপ কৰিলে আমাৰ যিটো উচ্চ শিক্ষা বিভাগৰ যিটো পৰিকল্পনা আমি কৰিব লাগে সেই পৰিকল্পনাবিলাক আমাৰ কৰাত সুবিধা হৈ যায় বহু সময়ত মহাবিদ্যালয়বিলাকে শিক্ষক নিযুক্তি পোষ্ট ক্ৰিয়েশ্যনৰ কাৰণে প্ৰপ'জেল দিয়ে পোষ্ট ক্ৰিয়েশ্যনৰ যেতিয়া প্ৰপ'জেল দিয়ে আমি তেতিয়াই কেইবাটাও বিষয়ে আমি মেনুৱেলি কিছুমান ডাটা কালেকশ্যন কৰিব লাগে যেনে ওচৰত সেই বিষয়টো অন্য কোনোবা মহাবিদ্যালয়ত উপলব্ধ হয় নেকি সেই বিষয়টোত ওচৰৰ মহাবিদ্যালয়খনত কিমান ছাত্ৰ ছাত্ৰী আছে এক্সিষ্টিং ডিপাৰ্টমেণ্টতে যদি পোষ্ট ক্ৰিয়েট কৰিব লগা হয় তেনেহ'লে এতিয়া কিমান পোষ্ট আছে তাৰ বিপৰীতে ছাত্ৰ ছাত্ৰী কিমান আছে পিটিআৰ কিমান আছে এই ডাটাবিলাক পোষ্ট ক্ৰিয়েশ্যনৰ সময়ত আমাৰ প্ৰয়োজন হয় কিন্তু এতিয়া এই পোষ্ট ক্ৰিয়েশ্যনৰ প্ৰপ'জেল তেওঁলোকে মেনুৱেলি আমালৈ পঠাব নালাগে কাৰণ সামাৰ্থৰ এনালাইটিক্সত চাই পেলাই শিক্ষা বিভাগে এটা সিদ্ধান্ত ল'ব পাৰিব যে এই মহাবিদ্যালয়খনত অতিৰিক্ত পোষ্টৰ প্ৰয়োজন আছে নে নাই আৰু যদি প্ৰয়োজন আছে যে ছাত্ৰ ছাত্ৰী বেছি হৈছে নিশ্চিতভাৱে চৰকাৰখনে সেই মৰ্মে সিদ্ধান্ত গ্ৰহণ কৰিব গতিকে এটা ষ্টুডেণ্ট মেনেজমেণ্টৰ লগতে ষ্টুডেণ্টসকলৰ একাডেমিক লাইফ চাইকেল মেনেজমেণ্টৰ লগতে আমাৰ ষ্টাফ মেনেজমেণ্ট এতিয়া প্ৰায় 20,000 ষ্টাফ আমি তেওঁলোকে ৰেজিষ্টাৰ্ড গতিকে ষ্টাফ মেনেজমেণ্টৰো এই সমৰ্থ পৰ্টেলৰ জৰিয়তে অতি সুবিধাজনক হৈ পৰিছে হয় আপুনি লাইনত থাকক মই